নমস্কাৰ অডিটিজ জুৱেলছ আৰু স্নেক্সৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। নৱবৰ্ষই আপোনালোক সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি ধন টকা পইচা মান সন্মান সকলো যেন কঢ়িয়াই লৈ আহে নৱবৰ্ষই। বৰ্তমান আমাৰ অডিটিজ জুৱেলছত সকলো ধৰণৰ মূল্যৱান আৰু প্ৰাকৃতিক ৰত্ন উপলব্ধ। আপুনি যদি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত আপুনি যোগাযোগ কৰিব পাৰিব আৰু ফোন নাম্বাৰটো স্ক্ৰীনত দিয়া হৈছে। আৰু নতুনকৈ প্ৰস্তুত কৰা অডিটিজ স্নেক্সত সকলো ধৰণৰ ট্ৰেডিশ্যনেল খাদ্য সম্ভাৰ বৰ্তমান উপলব্ধ আছে আৰু আপুনি যদি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ফোন নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰিব। সম্পূৰ্ণৰূপে হাইজেনিক খাদ্য আপুনি লাভ কৰিব। আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে 2025 বৰ্ষ। নিশ্চয় আপোনালোকে ইউটিউব হওক বা টিভিত হওক বা ক'ৰবাত হওক বা কিছুমান আপুনি ইণ্টাৰভিউত দেখি আহিছে যে 2025 বৰ্ষটো কেনেকুৱা হ'ব বা 2025 বৰ্ষটো প্ৰত্যেকটো ৰাশিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কিন্তু মনত ৰাখিব প্ৰথম আপোনাৰ কৰ্ম। আপুনি যদি কৰ্ম কৰিছে নিশ্চয় আপোনাৰ জীৱনত পজিটিভ ৰিজাল্ট আহিব। বি পজিটিভ। আপুনি যিমান পজিটিভ হ'ব আপোনাৰ জীৱনটো সিমান পজিটিভ হ'ব বা আপুনি সিমানেই পজিটিভ ৰিজাল্ট আপোনাৰ জীৱনত দেখিবলৈ পাব। আমি যদি নিউমাৰলজিৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে 2025 বৰ্ষটো হৈছে 2+2+5 মানে সংখ্যা হৈছে 9। যিদৰে 2024টোত সংখ্যা আছিলে 8 শনিৰ সংখ্যা, ঠিক সেইদৰে 2025 বৰ্ষটো হৈছে 9 মঙ্গলৰ সংখ্যা। মঙ্গল হৈছে সেনাপতি, মঙ্গলৰ গাত আছে উগ্ৰতা। সেইকাৰণে 2025 বৰ্ষটোক আমি মঙ্গলৰ বৰ্ষ ৰূপে গণনা কৰিম। নিশ্চয় আপোনালোক সকলোৰে জীৱনত ভাল হ'ব। সকলো ৰাশিৰ ক্ষেত্ৰত নিশ্চিত ফলাফল আপুনি লাভ কৰা দেখিবলৈ পাব। এটা কথা মনত ৰাখিব 2025 বৰ্ষৰ 29 মাৰ্চৰ দিনা শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব। শনি গ্ৰহে মীন ৰাশিত প্ৰৱেশ কৰিব আৰু যেতিয়া শনি গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰে এটা যুগৰ সূচনা কৰা হয়। যেতিয়াই মীন ৰাশিত শনিয়ে প্ৰৱেশ কৰে নতুন এটা যুগৰ সূচনা কৰা হয় বুলি কোৱা হয়। মানে 2025 বৰ্ষৰ পৰা 2030 বৰ্ষৰ ভিতৰত আপোনালোকে গোটেই বিশ্বত ইমানখিনি পৰিৱৰ্তন দেখিবলৈ পাব যে ভাবি আচৰিত হ'ব। টেকন'লজি হয়তো বহুত আগবাঢ়ি গুচি যাব। মানুহৰ ঘৰে ঘৰে হয়তো ৰবট থাকিব। আপুনি হয়তো ভিডিঅ' যদি কৰিছে আপুনি কেমেৰাৰ দ্বাৰা কৰিছে, এনেকুৱা নতুন টেকন'লজি ওলাব যে আপুনি অট'মেটিক ভিডিঅ' কৰিব পাৰিব। নতুন নতুন গাড়ী বজাৰত আহিব, নতুন নতুন মডেলৰ গাড়ী আপুনি বজাৰত দেখিবলৈ পাব। 2025 বৰ্ষ হৈছে মঙ্গলৰ বছৰ। সেয়ে আপুনি অগ্নিকাণ্ড হোৱা দেখিবলৈ পাব, ভূমিকম্প হোৱা দেখিবলৈ পাব, আগ্নেয়গিৰি হোৱা দেখিবলৈ পাব আৰু এই সময়ত বহুতো নষ্ট হোৱা আপুনি দেখিবলৈ পাব। মানুহৰ মাজত খং ৰাগ বাঢ়িব, ঘৰুৱা অশান্তি বাঢ়িব, ককাই ভাই বাই ভনীৰ মাজত সংঘাত বাঢ়িব বা যিসকল বিবাহিত মানুহ আছে তেওঁলোকৰ সংসাৰতো বহুতৰে সংঘাত আহিব পাৰে। সেইকাৰণে 2025 বৰ্ষৰ মূল সমস্যা সমাধানৰ উপায় হৈছে আপুনি আপোনাৰ খং আপোনাৰ কাবু কৰি ৰাখক। মানে আপুনি যিমান পাৰে খঙক নিয়ন্ত্ৰণ কৰি ৰাখক। যদি আপুনি খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপুনি 2025 বৰ্ষত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। 2025 বৰ্ষত শ্বেয়াৰ মাৰ্কেটত বহুখিনি আপুনি আপছ এণ্ড ডাউন হোৱা দেখিবলৈ পাব গোটেই বিশ্ববৰ্ষত। 2025 বৰ্ষত সোণৰ মূল্য দুগুণ বৃদ্ধি হোৱা দেখিবলৈ পাব। 2025 বৰ্ষত এক্সিডেণ্ট বাঢ়িব, অপাৰেশ্যন বাঢ়িব, তেজৰ সম্বন্ধীয় ৰোগৰ সৃষ্টি হ'ব বা তেজৰ সম্বন্ধীয় ৰোগৰ সংখ্যা আগৰ তুলনাত বৃদ্ধি হোৱা আপুনি দেখিবলৈ পাব যিহেতু মঙ্গলৰ বৰ্ষ। আপুনি যদি 2025 বৰ্ষত খুব সুন্দৰকৈ এটা জীৱন পাৰ কৰিব বিচাৰিছে, সময় পাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে সমস্যা সমাধানৰ প্ৰথম কামটোৱে হৈছে আপুনি প্ৰতিদিনাই হনুমান মন্দিৰত যাওক আৰু হনুমানৰ আপুনি উপাসনা কৰক। 2025 বৰ্ষত হয়তো আপুনি জেগাই জেগাই নতুন হনুমান মন্দিৰ আৰম্ভ হোৱাও দেখিবলৈ পাব। আপুনি যিসকল কৰ্মী থাকে, যিসকল বনুৱা থাকে তেওঁলোকৰ মাজত আপুনি চাহ বিতৰণ কৰক। আপুনি তেওঁলোকক আৰ্থিক সহায় কৰিব পাৰে। আপুনি মন্দিৰত পতাকা দিব পাৰে। আপুনি যদি পাৰে, আপুনি যদি সামৰ্থ্যৱান, আপোনাৰ যদি শৰীৰত কোনো ধৰণৰ অসুবিধা নাই তেতিয়াহ'লে আপুনি 2025 বৰ্ষত এবাৰ হ'লেও ৰক্তদান কৰিবলৈ চেষ্টা কৰক। প্ৰতিটো ৰাশিৰ ক্ষেত্ৰতে মই কৈছোঁ 2025 বৰ্ষত আপুনি যদি শাৰীৰিকভাৱে সুস্থ সবল, আপোনাৰ যদি
শৰীৰত তেজৰ মাত্ৰা ঠিকই আছে পৰিমাণ, তেতিয়াহ'লে আপুনি এজন মানুহৰ হ'লেও এবাৰ হ'লেও ৰক্তদান কৰিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনাৰ জীৱনত 2025 বৰ্ষই সুফল কঢ়িয়াই লৈ আহিব। আৰু মোৰ নতুন ভিডিঅ'ত আপোনালোকৰ ৰাশিৰ ওপৰত গণনা কৰি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম, নিশ্চয় চাবলৈ নাপাহৰিব। আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।